আজি আকৌ আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু 40জন টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে সেইখন নটিচ আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা গভ অফ আছামৰ পৰা পাব্লিছ হৈছিলে। আমাৰ যিমানবিলাক কৰ্মচাৰী আছে, ৱেজেছ কৰ্মচাৰী আছে বা ফিক্স পে চেলাৰীড কৰ্মচাৰী মাষ্টাৰ ৰোল আছে, সেই সকলোবিলাকৰ মানে প্ৰফাইল আপগ্ৰেডেশ্যনৰ কাৰণে বা ক্ৰিয়েশ্যনৰ কাৰণে সেইখিনি অৰ্ডাৰ আহিছিলে আৰু সেই অৰ্ডাৰৰ সন্দৰ্ভত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ফৰ্মেট পাব্লিছ হৈছে আৰু সেই ফৰ্মেটৰ জৰিয়তে তেখেতসকলৰ ডকুমেণ্টবিলাক বা তেখেতসকলৰ যিখিনি ফিল আপ কৰিবলগীয়া আছে সেইখিনি ফিল আপ কৰি হয়তো নিজৰ DDO অফিচত ছাবমিট দিব লাগে আৰু কোনোবা হয়তো ব্লকত বৰ্তমানলৈকে সেইখিনি নটিচ পাব্লিছ কৰিছে আৰু অলৰেডি কিছুমান টিউটৰ ছাৰ বাইদেউসকলে ছাবমিট কৰিছে আৰু সেই ফৰ্মেটটো কেনেকুৱা ধৰণৰ হ'ব সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কি ফিল আপ কৰিব লাগিব সেয়া দেখুৱাই দিম। আপোনালোকে স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু 40জন টিউটৰ গুৰুৱে যাতে নেকি আমাৰ সেই খবৰখিনি পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু সেয়া নিশ্চয়কৈ আপোনালোকে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ নটিচ আপোনালোকে ফটো কৰি আছে আৰু সেই নটিচৰ ভিত্তিত এটা ফৰ্মেট দিছে আৰু সেই ফৰ্মেটত আপোনালোকে ফিল আপ কৰি নিজৰ ডকুমেণ্ট বা নিজৰ বায়'ডাটা ফিল আপ কৰি আপোনালোকে নিজৰ DDO অফিচত ছাবমিট দিব লাগিব আৰু সেই ফৰ্মেটটোত কি আছে চাওঁ বলক। আৰু স্ক্ৰীনটোত নিশ্চয় আপোনালোকে দেখিছে এটা ফৰ্মেট ইয়াত লিখিছে ডাটা ৰিকুৱাৰমেণ্ট ফ্ৰম টিউটৰ্ছ বুলি দিয়া হৈছে। আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেই ধৰণে ডাটা দিয়া হৈছে। 1 নম্বৰ পইণ্টত দিছে নেম অফ এমপ্লয়ী, যিয়ে মানে টিউটৰ হিচাপে কাম কৰি আছে তেখেতৰ নাম লিখিব লাগিব, তেখেতৰ ফাদাৰৰ নাম লিখিব লাগিব, 2 নম্বৰ 3 নম্বৰ তেখেতৰ মাদাৰ নাম আৰু 4 নম্বৰত তেখেতৰ কেটেগৰী LP আছিলে নে UP আছিলে স্কুলৰ নামটো দিব লাগিব আৰু তাৰ পাছত আছে স্কুল নেম, আপুনি কোনখন স্কুলত আপোনাৰ টিউটৰ হিচাপে পাইছিল সেইখন স্কুলৰ নাম লিখিব লাগিব আৰু দা স্কট দিয়া হৈছে আৰু ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব আৰু ডেট অফ জইনিং আপুনি কেতিয়া জইনিং কৰিছিলে সেইখিনিও দিব লাগিব কাৰণ আপুনি 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে যিহেতু নিযুক্তি পাইছিলে টিউটৰ হিচাপে সকলোৱে গম পায় আমাৰ প্ৰভিন্সিয়েল টিউটৰ ছাৰ বাইদেউসকলৰ আৰু এই আপোনাৰ 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখত আপোনালোকে কেতিয়া জইনিং কৰিছিলে সেইখিনি ইয়াত দিলেই হ'ব আৰু মোবাইল নম্বৰটো কোৱা হৈছে আৰু ইমেইল নম্বৰ দিবলৈ ইয়াত উল্লেখ কৰিছে। নিশ্চয় আপুনি স্ক্ৰীনত ফটো কৰিছে আৰু ইয়াৰ পাছত কি ফিল আপ কৰিব লাগিব আৰু ইয়াৰ পাছত ইয়াত বেংক নেম কোৱা হৈছে, মানে আপোনাৰ বেংকত কোনটো বেংকত আপোনাৰ চেলাৰীটো সোমায় আৰু বেংক একাউণ্ট ডিটেইল ইয়াত লিখিব কৈছে, IFC কোড দিব কৈছে আৰু আপোনাৰ পেন কাৰ্ড নম্বৰ দিব লাগিব আৰু আধাৰ নম্বৰ দিব লাগিব আৰু ট্ৰেজাৰী নেমটো লিখিব লাগিব আৰু কোনটো ট্ৰেজাৰীৰ আণ্ডাৰত আপোনাৰ ফেটো হয় আৰু সেয়া খুব এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত দিছে আৰু সেই পইণ্টখিনি ফিল আপ কৰি আপোনালোকৰ সেই ফৰ্মেটটোৰ লগত আৰু কেইটামান ডকুমেণ্ট গাঁঠি দিব লাগিব। নোট প্লিজ ছাবমিটেড জেৰক্স কপি অফ, মানে তাত আপোনালোকে সেই ডাটা ফৰ্মেটৰ যিটো ফৰ্ম কপি সেই ফৰ্ম কপিত এটা আপোনালোকৰ কিছুমান জেৰক্স কপি ইয়াত দিব লাগিব, এপইণ্টমেণ্ট লেটাৰ কপিটো দিব লাগিব, আধাৰ কাৰ্ডটো দিব লাগিব আৰু এডমিট কাৰ্ডটো দিব লাগিব। ইয়াত উল্লেখ কৰা মতে আপোনালোকক মই কৈছোঁ 1 নম্বৰত এপইণ্টমেণ্ট লেটাৰখন আপোনাৰ যিখন এপইণ্টমেণ্ট লেটাৰ আছিলে সেইখন দিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপিটো দিব লাগিব আৰু এডমিট কাৰ্ড আপোনাৰ যিটো SSLCৰ এডমিট কাৰ্ড সেইখিনিও ইয়াত গাঁঠি দিব লাগিব। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিজন টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ডাটা কিয় বিচাৰিছে নিশ্চয় আপোনালোকে গম পাইছে। আপোনালোকৰ হয়তো আপোনালোকৰ প্ৰফাইল আপডেটৰ কাৰণে বিচাৰিছে, আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে বিচাৰিছে আৰু সেইবাবে আপোনালোকৰ সেই ডাটাখিনি আপোনালোকে ফিল আপ কৰি তাত আপোনালোকৰ যিবিলাক ডকুমেণ্ট বিচাৰিছে সেইখিনি লগত গাঁঠি দি আপোনালোকে ছাবমিট দিব লাগিব আৰু নিজৰ আপোনাৰ এলিমেণ্টাৰী ব্লক অফিচত এইখিনি জমা দিব লাগিব আৰু নিশ্চয়কৈ কিছুমান ডিষ্ট্ৰিক্টৰ কিছুমান ব্লকত অলৰেডি সেইখিনি নটিচ পাব্লিছ হৈছে আৰু সেই ধৰণে ডাটাখিনি ছাবমিট দিবৰ কাৰণে আৰু নিশ্চয়কৈ যিসকল ব্লকৰ বা যিসকল ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে এইখিনি অহা নাই নিশ্চয়কৈ আপোনালোকক আহিব বা আপোনালোকক অৰ্ডাৰ দিব সময়ত আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সেইখিনি কৰিব লাগিব আৰু আপোনালোকৰ নিৰ্দিষ্ট ব্লকত হয়তো তেখেতসকলৰ নিৰ্দিষ্ট এটা টাইমত আপোনালোকক ফিল আপ কৰিবলৈ দিব বা আপোনালোকক জনোৱাব, আপোনালোকে খা খবৰ লৈ থাকিলেই হ'ল আৰু প্ৰতিজন টিউটৰবোৰৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু টিউটৰ প্ৰফাইল আপগ্ৰেডেশ্যন আৰু ক্ৰিয়েশ্যনৰ কাৰণে সেইখিনি ফৰ্মেট বিচৰা হৈছে আৰু 40জনে হয়তো ভাবিব পাৰে কিয় কাৰণে এইখিনি
ফৰ্মেট বিচাৰিছে কাৰণ ফৰ্মেট বিচাৰিছে হয়তো ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা অসম চৰকাৰৰ পৰা আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে প্ৰফাইল আপডেশ্যনৰ কাৰণে আপোনালোকৰ প্ৰফাইল যিবিলাক আপডেশ্যন কাৰণে সেইখিনি আপডেশ্যনৰ কাৰণে আৰু প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে সেইখিনি ডকুমেণ্ট বিচাৰিছে আৰু সেয়া প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু প্ৰতিজন টিউটৰ গৈ যাতে সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ নমস্কাৰ জয় আসাম